মোৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দন দ্বিতীয় ভাগৰ অধ্যায় 4 খাদ্য, স্বাস্থ্য আৰু পৰিচ্ছন্নতা এই অধ্যায়টোৰে পাঠ 2 অভ্যাসৰ পৰিৱৰ্তন এই পাঠটি তোমালোকক মই বুজাই দিয়াৰ লগতে ইয়াৰ যিমানবিলাক পাঠভিত্তিক ক্ৰিয়াকলাপ আছে সকলোবিলাক কৰি দিব চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। অভ্যাসৰ পৰিৱৰ্তন। তোমালোকে তৃতীয় শ্ৰেণীত সহজ অভ্যাসৰ সুফল পাঠটোত স্বাস্থ্যই যে পৰম ধন এই কথাটো পাই আহিছা। সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ আমি কি কৰিব লাগে সেয়াও তোমালোকে জানি আহিছা। সুস্বাস্থ্যই দেহ মন ভালে ৰাখে। তলত দিয়া চিত্ৰকথাখনত জ্ঞান নামৰ ল'ৰাজনৰ সু অভ্যাস সুস্বাস্থ্য গঢ়াৰ প্ৰতি কেনেকৈ ধাউতি জন্মিল জানোৱা। এই চিত্ৰকথাখনত কি দিয়া হৈছে, জ্ঞান নামৰ ল'ৰাজনে কেনেধৰণে সু অভ্যাস আৰু সুস্বাস্থ্য গঢ়িবলৈ ধাউতি জন্মালে তাৰ বিষয়ে দিয়া আছে। পঢ়ো আহা। মাকে জ্ঞানক কৈছে, জ্ঞান উঠাচোন বহু দেৰি হ'ল। আমি ছবিখনত দেখিছোঁ। ৰবাচোন মা, জ্ঞানে কৈছে তেতিয়া, ৰবাচোন মা আৰু অলপ শুই লওঁ, মোৰ টোপনি পূৰ হোৱাই নাই। বুলি কৈ উঠিছে আৰু তাৰপিছত দেউতাকে কৈছে জ্ঞানক, তুমি গা নোধোৱাকৈ খাবলৈ আহিলা যে? তেতিয়া জ্ঞানে কৈছে, মোৰ দেৰি হৈছে দেউতা। জ্ঞানে দেউতাকক কৈছে, মোৰ দেৰি হৈছে দেউতা। মাকে জ্ঞানক কৈছে, আজি পালেং শাকেৰে মাছ আনিছোঁ, খোৱা এতিয়া। তেতিয়া জ্ঞানে কি কৰিব, নাই মই এইবোৰ নাখাওঁ, মোক চাওমিন বা বেলেগ কিবা দিয়া। জ্ঞানে কৈছে যে নাই মই এইবোৰ নাখাওঁ, চাওমিন বা বেলেগ কিবা দিয়া। জ্ঞানে তাৰপিছত বিদ্যালয়লৈ যাওঁতে লগৰীয়াক লগ পাইছে। তেতিয়া লগৰীয়াগৰাকীয়ে কি কৈছে, আজি মই ভাত দাইল আৰু শাক খাই আহিছোঁ, তুমি বাৰু কি খাই আহিছা? তেতিয়া জ্ঞানে কৈছে, এইবোৰ খাই মই খুব বেয়া পাওঁ, দাইল আৰু শাক এইবোৰ খাই বেয়া পাওঁ বুলি জ্ঞানে কৈছে। শিক্ষকে জ্ঞানক কৈছে, জ্ঞান তুমি কিয় ব্যায়াম কৰা নাই? ছাৰ মোৰ খুব ভাগৰ লাগি আছে। তেতিয়া জ্ঞানে কি কৈছে, ছাৰ মোৰ খুব ভাগৰ লাগিছে, সেইকাৰণে ব্যায়াম নাই কৰা, সেই কথাটো কৈছে আৰু জ্ঞানে কৈছে, এইবোৰ নকৰোঁ বাবেই মই সদায় ভাগৰুৱা হৈ থাকোঁ নেকি? শিক্ষকক কৈছে। তেতিয়া শিক্ষকে কৈছে, স্বাস্থ্যকৰ খাদ্য আৰু নিয়মিত ব্যায়ামে আমাৰ কি উপকাৰ কৰে? লগৰীয়া ছোৱালীজনীয়ে জ্ঞানক কি কৈছে, আমাৰ মগজু আৰু শৰীৰ সুস্থ সবল কৰি ৰাখে বুলি কৈছে। জ্ঞানৰ লগৰবোৰে জ্ঞানক কৈছে, জ্ঞান খেলো আহা। তেতিয়া জ্ঞানে কৈছে, তোমালোকেই খেলা, মোৰ গাটো ভাল লগা নাই বুলি জ্ঞানে লগৰীয়াবোৰক কৈছে। জ্ঞানে ঘৰত আহি কৈছে, মা মোৰ পেটটো আকৌ বিষাইছে, গাটো বেয়া লাগিছে। তেতিয়া মাকে কৈছে, তোমাৰ অভ্যাসবোৰ সলনি কৰিব লাগিব দেই। ভাল খাদ্য খাব লাগিব, ব্যায়ামো কৰিব লাগিব, এতিয়া দৰৱ খাই লোৱা। আৰু মাকে এবাৰ কৈছে, শুন আজি তুমিও আমাৰ সৈতে খোজ কাঢ়িবলৈ ওলোৱা। আৰু দেউতাকে কি কৈছে, তেতিয়া যোৱা জ্ঞান, সোনকালে দাঁতকেইটা ঘঁহি আহাগৈ। দেউতাকে কৈছে, এনেদৰে ৰাতিপুৱা 15-20 মিনিট খৰকৈ খোজ কাঢ়িব লাগে, ইমান লাহে লাহে নহয়, খৰকৈ খোজ কাঢ়া বুলি মাকে কৈছে। জ্ঞান, আজি মাৰাই যি ৰান্ধিছে তাকেই খোৱা। আৰু জ্ঞানে তেতিয়া কি ক'ব, হ'ব দেউতা, এনেকৈ জ্ঞানে কৈছে আৰু খাবলৈ, মাকে যি ৰান্ধিছে তাকে খাবলৈ লৈছে। বঢ়িয়া, যথেষ্ট উন্নতি কৰিছা। কোনে কৈছে? বিদ্যালয়ৰ শিক্ষকে কৈছে, বঢ়িয়া, যথেষ্টখিনি উন্নতি কৰিছা। জ্ঞান, আজি দাইল ভাজিয়ে ভাত খাই কেনেকুৱা লাগে? জ্ঞানৰ লগৰীয়াগৰাকীয়ে কৈছে যে, জ্ঞান আজি দাইল ভাজিৰে ভাত খাই কেনেকুৱা লাগিব? এইকেইদিন এনেকৈ খাই খুব ভাল লাগিছে বুলি জ্ঞানে লগৰীয়াগৰাকীক কৈছে। তাৰপিছত শিক্ষকে কৈছে, তোমালোকৰ কোনে 3বিধ সেউজীয়া শাক পাচলিৰ নাম ক'ব পাৰিবা? জ্ঞানে তেতিয়া কৈছে, ঢেকীয়া, পালেং শাক, তিতা কেৰেলা। বা লগৰবোৰো বা দিছে। আৰু লগৰবোৰে কি কৈছে, বা এনেকৈ জ্ঞানক ক'ব পৰাৰ কাৰণে বা দিছে। আৰু জ্ঞানে সি পঢ়া টেবুলৰ ওচৰত এনেকৈ এখন লিখি ৰাখিছে, কটোকে দিছে, নিয়মিত সেউজীয়া শাক পাচলি ফল মূল খাম, সদায় খোজ কাঢ়িম, সময়ে সময়ে পানী খাম, বাহিৰা খাদ্য নাখাওঁ, এনেধৰণে লিখি ৰাখিছে। নিশ্চয় পাঠটো বুজি পাইছা। এইবাৰ আহিছোঁ পাঠভিত্তিক ক্ৰিয়াকলাপলৈ। 1 নম্বৰ ক্ৰিয়াকলাপটো কি দিছে,
তলত দিয়া প্ৰশ্নকেইটা শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এই প্ৰশ্নকেইটা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে আৰু সঠিক বৃত্তটো পূৰ কৰিব লাগে। প্ৰথমটো দিছে জ্ঞানে ৰাতিপুৱা বহু দেৰিলৈ কিয় উঠা নাছিল? ক গাটো দুৰ্বল লগা বাবে, খ টোপনি পূৰ নোহোৱাৰ বাবে, গ ঠাণ্ডা লগা বাবে, ঘ মাকে জগাই নিদিয়াৰ বাবে। উত্তৰ কোনটো হ'ব? জ্ঞানে কোনটো কাৰণে বহু দেৰিলৈকে উঠা নাছিল? টোপনি পূৰ নোহোৱাৰ বাবে। টোপনি পূৰ নোহোৱাৰ বাবে এইটো আমি পটো হ'ব। জ্ঞানে কিয় পঢ়াশালীত ব্যায়াম কৰা নাছিল? ক তাৰ টোপনি পূৰ হোৱা নাছিল বাবে, খ সি শাক পাচলি খাই অহা নাছিল বাবে, তাৰ খুব ভাগৰ লাগিছিল বাবে, ঘ সি ঘৰত চাওমিন খাই অহা নাছিল বাবে। ইয়াত তাৰ খুব ভাগৰ লাগি আছিল বাবে, ইয়াত গটো শুদ্ধ হ'ব। আমি এইটো ভুল কৰিব লাগিব। আমি কিয় ব্যায়াম কৰিব লাগে? ক দেহ মন সুস্থ কৰি ৰাখিবলৈ, খ আজৰি সময় কটাবলৈ, গ শকত আৱত হ'বলৈ, ঘ শাৰীৰিক পৰিশ্ৰম কৰিবলৈ। দেহ মন সুস্থ ৰাখিবলৈ কটোৱে শুদ্ধ উত্তৰ। এইটো আমি কটো পূৰ কৰিব লাগিব। তলত দিয়া 2 নম্বৰ কি দিছে? ওপৰত দিয়া প্ৰশ্নকেইটা শুদ্ধ বুলি কিয় বাছিলা কোৱা। ওপৰত তোমালোকে নিজে ভাবিবা এইটো কিয় যে ভাবি লৈছা। মই এতিয়া ক'লো যে এই যিকেইটা উত্তৰ লিখি দিছো তোমালোকে নিজে ভাবিবা, তেতিয়া তোমালোকে ভবাৰ শক্তি বৃদ্ধি হ'ব। সেইকাৰণে নিজে ভাবিবা। 3 নম্বৰটো কোৱা আৰু লিখা। জ্ঞানে কি খাই ভাল পাইছিল? উত্তৰটো কি হ'ব? জ্ঞানে চাওমিন খাই ভাল পাইছিল। খ জ্ঞানৰ 3খটো কি দিছে? জ্ঞানৰ বান্ধৱীজনীয়ে কি খাই বিদ্যালয়লৈ আহিছিল? জ্ঞানৰ বান্ধৱীজনীয়ে ভাত দাইল আৰু শাক খাই বিদ্যালয়লৈ আহিছিল। গ তুমি কিয় ব্যায়াম কৰা নাই? প্ৰশ্নটো কোনে কাক কৰিছিল? উক্ত প্ৰশ্নটো বিদ্যালয়ৰ শিক্ষকে জ্ঞানক কৰিছিল। 4 নম্বৰটো কি দিছে? ভাবা আৰু লিখা। ভাবিবলৈ কৈছে আৰু লিখিবলৈ কৈছে। ক জ্ঞানে সদায় ভাগৰ লাগি থকা বুলি কিয় কৈছিল? উত্তৰটো কি হ'ব? জ্ঞানে স্বাস্থ্যকৰ খাদ্য নোখোৱা আৰু নিয়মিত ব্যায়াম নকৰাৰ বাবে সদায় ভাগৰ লাগি থকা বুলি কৈছিল। খ দেউতাকে জ্ঞানক ব্যায়াম আৰু খেলা ধূলা কৰিবলৈ কিয় উপদেশ দিছিল? উত্তৰটো কি হ'ব? ব্যায়াম আৰু খেলা ধূলা কৰিলে মন আৰু শৰীৰ সুস্থ হয়, সেয়েহে দেউতাকে জ্ঞানক ব্যায়াম আৰু খেলা ধূলা কৰিবলৈ উপদেশ দিছিল। গ প্ৰশ্নটো কি দিছে? 4 নম্বৰ চিত্ৰকথাখনৰ শেষৰ ছবিখনত জ্ঞানৰ পঢ়াৰ মেজৰ সন্মুখত আঁৰি থোৱা কাগজখনত কি কি লিখা আছিল আৰু কিয় লিখা আছিল? আমি পাইছিলো এখন কাগজ লিখি থৈছিল জ্ঞানে তাৰ পঢ়া টেবুলৰ ওচৰত। উত্তৰ কাগজখনত লিখা আছিল ক নিয়মিত সেউজীয়া শাক পাচলি ফল মূল খাম, খ সদায় খোজ কাঢ়িম, গ সময়ে সময়ে পানী খাম, গ বাহিৰা খাদ্য নাখাওঁ। জ্ঞানে নিজৰ বেয়া অভ্যাসবোৰ সলনি কৰি সু অভ্যাস গঢ়ি তুলি নিজক স্বাস্থ্যৱান কৰি তুলিবলৈ এইবোৰ লিখি থৈছিল। 5 নম্বৰ প্ৰশ্নটো কি দিছিলে? ছাৰ দিছে ইয়াত কি বুলি দিছে? 5 নম্বৰ প্ৰশ্নটো ছাৰ মোৰ ভাগৰ লাগিছে। জ্ঞানৰ কিয় ভাগৰ লাগিছিল? তাৰ পাছত জ্ঞানে কি কি কাম কৰিলে? সেই কামখিনি কৰাৰ পাছত জ্ঞানৰ কি কি লাভ হ'ল বুলি তুমি ভাবা? উত্তৰটো কি হ'ব? জ্ঞানে স্বাস্থ্যকৰ খাদ্য নোখোৱা আৰু ব্যায়াম নকৰাৰ বাবে তাৰ ভাগৰ লাগিছিল। তাৰ পাছত জ্ঞানে মাক দেউতাকৰ কথা মতে ৰাতিপুৱা সোনকালে উঠি 15-20 মিনিটমান খৰকে খোজ কাঢ়িবলৈ ল'লে। লগতে সি দাইল ভাত আৰু সেউজীয়া শাক পাচলি খাবলৈ আৰম্ভ কৰিলে। এই কামখিনি কৰাৰ পাছত জ্ঞানৰ শৰীৰ সুস্থ হ'ল, তাৰ ভাগৰ লগা নাইকিয়া হ'ল আৰু সি যথেষ্টখিনি উন্নতি কৰিলে। 6 নম্বৰটো কি দিছে? পাঠটো বুজি কাহিনীটো নিজে সজাই লিখা। প্ৰথম বাক্য এটা লিখি দিছে। এদিন জ্ঞান বহু দেৰিলৈ শুই আছিল। এই পাঠটো বুজি আমি কাহিনীটো লিখিব লাগে, হয়নে? প্ৰথমটো দিয়েই দিছে এদিন জ্ঞান বহু দেৰিলৈ শুই আছিল। সেইবাবে মাকে কেনেকৈ লিখিব লাগিব? সেইবাবে মাকে তাক বিচনাৰ পৰা উঠিবলৈ খাতি কৰিলে। দেৰিকৈ সাৰ পোৱা বাবে সি গা নোধোৱাকৈ খাবলৈ ওলাইছিল। মাকে ৰন্ধা পালেং শাক আৰু মাছ খাবলৈ অমান্তি হৈ সি চাওমিন খাবলৈ বিচাৰিছিল। বিদ্যালয়লৈ গৈ তাৰ খুব ভাগৰ লাগিছিল আৰু সেয়েহে সি ব্যায়াম কৰা নাছিল আৰু লগৰীয়াৰ সৈতে খেলিবলৈ যোৱা নাছিল। শিক্ষকে তাক
বুজাইছিল যে নিয়মিত ব্যায়ামে আমাৰ মগজু আৰু শৰীৰ সুস্থ আৰু সবল কৰি ৰাখে। ঘৰলৈ অহাৰ পিছত জ্ঞানৰ পেটৰ বিষ হৈছিল আৰু গাটো বেয়া লাগিছিল। তাক তেতিয়া মাকে বুজালে যে সি নিজৰ বেয়া অভ্যাসবোৰ সলনি কৰিব লাগিব, ভাল খাদ্য খাব লাগিব আৰু ব্যায়াম কৰিব লাগিব। তাৰ পাঁচদিনৰ পৰা জ্ঞানে ৰাতিপুৱা সোনকালে উঠি মাক দেউতাকৰ লগত খোজকাঢ়িবলৈ আৰম্ভ কৰিলে। সি ঘৰত বনোৱা দাইল, ভাত আৰু শাক পাচলি খাবলৈ ধৰিলে। লাহে লাহে তাৰ ভাগৰ লগা নাইকিয়া হ'ল আৰু স্বাস্থ্যৰ উন্নতি দেখি শিক্ষকেও তাক প্ৰশংসা কৰিলে। শেষত জ্ঞানে এখন তালিকাত লিখি ল'লে যে সি সদায় সেউজীয়া শাক পাচলি আৰু ফল মূল খাব, খোজকাঢ়িব, পানী খাব আৰু বাহিৰা খাদ্য নাখাব। আৰু এনেধৰণে কি হ'ল, তাৰ এটা সু অভ্যাস গঢ়ি উঠিল। তাৰপিছত 7 নম্বৰ ক্ৰিয়াকলাপটো কি কৈছে, তলত একোটা শব্দৰ বিপৰীতে দুটাকৈ অৰ্থ দিয়া আছে। তাৰ ভিতৰত পাঠৰ লগত খাপ খোৱা অৰ্থটো ৰাখি আনটো কাটি দিব লাগিব। কোনটো হ'ব ইয়াত? শব্দ সোণ। পাঠৰ লগত খাপ খোৱা অৰ্থ এবিধ মূল্যৱান ধাতু, শিশুক চেনেহে মতামত। ইয়াত শিশুক চেনেহে মতামতটো হয়, এইটো কাটি দিব লাগিব। দাইল, ফলা মাহৰ আঞ্জা। ইয়াত ফলা মাহটো নাই বুজা, ফলা মাহৰ আঞ্জা বুজাইছে, এইটো কাটি দিব লাগিব। খেল, ধেমালি কৰা, একেলগে খোৱা মেলা কৰা মানুহৰ সমাজ। ইয়াত ধেমালি কৰা বুজাইছে, কাটি দিব লাগিব। পালেং, শোৱা বিচনা, এবিধ শাকৰ নাম। ইয়াত পালেংটোৱে শোৱা বিচনা বুজোৱা নাই, এবিধ শাকৰ নাম বুজাইছে, সেইকাৰণে আমি শোৱা বিচনাটো কাটি দিম। 8টো কি দিছে? 8 ক, পঢ়া, এইবোৰ নকৰোঁ বাবেই মই সদায় ভাগৰুৱা হৈ থাকোঁ নেকি? সংলাপটোত থকা ভাগৰুৱা শব্দটো ভাগৰ শব্দৰ লগত ৱা যোগ হৈ গঠিত হৈছে, অৰ্থাৎ ভাগৰ যোগ ৱা ভাগৰুৱা। সেইদৰে ৰণ যোগ ৱা ৰণুৱা। এতিয়া তলৰ শব্দবোৰ ভাঙি লিখা। ঘৰুৱা, ঘৰুৱাটো হ'লে কি হ'ব? ঘৰ যোগ ৱা ঘৰুৱা। সাৰুৱাটো সাৰ যোগ ৱা, পলসুৱা পলস যোগ ৱা, জাবৰুৱাটো জাবৰ যোগ ৱা, এনেধৰণে হ'ব। 9 নম্বৰ ক, এইটো কি কৈছে? তলত জ্ঞানৰ মাকে কোৱা কথাখিনিলৈ মন কৰোঁ আহাচোন। কি কৈছে? দেউতাকে কৈছে ইমান লাহে লাহে নহয়, খৰকৈ খোজকাঢ়া। মাকে কি কৈছে? এনেদৰে ৰাতিপুৱা 15-20 মিনিট খোজকাঢ়িব লাগে। ক্ৰিয়াৰ গুণ, অৱস্থা, বাবল্য বুজোৱা পদবোৰেই ক্ৰিয়া বিশেষণ। এতিয়া লাহে লাহে নহয়, খৰকৈ খোজকাঢ়া। ইয়াত লাহে লাহে আৰু খৰকৈ শব্দ দুটাই খোজকঢ়া ক্ৰিয়া পদৰ অৱস্থা বা গুণ বুজাইছে। এতিয়া তলত দিয়া বাক্যকেইটা চোৱা। বেগাই যোৱা, কেনেকৈ যোৱা? উত্তৰটো কি হ'ব? বেগাই। জোৰকৈ ধৰিম, কেনেকৈ ধৰিম? জোৰকৈ। ক্ৰিয়াটোক কেনেকৈ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ পোৱা যায় সেইটোৱেই ক্ৰিয়া বিশেষণ। এতিয়া বেগাই, জোৰকৈ এইবিলাক হ'ব ক্ৰিয়া বিশেষণ। 9 নম্বৰ খটো কি দিছে? তলৰ দফাটো পঢ়ি দফাটোত থকা ক্ৰিয়া বিশেষণ কেইটা তলত আঁচ টানা। আজি বিদ্যালয়ৰ পৰা লৰালৰিকৈ আহিলোঁ। বিদ্যালয়ৰ পৰা কেনেকৈ আহিলে? লৰালৰিকৈ। কেনেকৈ আহিলে বুলি ক'লে প্ৰশ্নৰ উত্তৰ লৰালৰিকৈ হ'ব, এইটো ক্ৰিয়া বিশেষণ। ঘৰ পাই খেলপথাৰলৈ দৌৰি দৌৰি গ'লোঁ। দৌৰিটো এইটো ক্ৰিয়া বিশেষণ। তেনেতে ধাৰাসাৰে, বৰষুণ কেনেকৈ দিবলৈ আৰম্ভ কৰিলে? ধাৰাসাৰে। সেইবাবে আমি সোনকালে খেলা সামৰি ফুপাই ফুপাই ঘৰলৈ গ'লোঁ। ঘৰলৈ কেনেকৈ আহিলে? ফুপাই ফুপাই। এইটো এটা ক্ৰিয়া বিশেষণ। 9 নম্বৰ গড় প্ৰশ্নটো কি দিছে? তলত ক্ৰিয়া বিশেষণ কেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। এতিয়া মনে মনে, তপৰাই, লাহে ধীৰে, ৰমক জমককৈ, এইকেইটাত আমি বাক্য সাজিব লাগে। মনে মনেটোৱে কেনেধৰণে আমি বাক্য সাজিম? শিক্ষক অহা দেখি ছাত্ৰ ছাত্ৰীসকল মনে মনে থাকিল। তপৰাই, ৰাজুৱে শিক্ষকৰ সকলো প্ৰশ্নৰ উত্তৰ তপৰাই দিয়ে। লাহে ধীৰে, আইতাই বয়স হোৱাৰ বাবে লাহে ধীৰে খোজকাঢ়ে। এইটো লাহে ধীৰে, এইটো লগাই আমি বাক্য সাজিলোঁ। ৰমক জমককৈ, ফুলনি বাৰীত ফুলবোৰ ৰমক জমককৈ ফুলি আছে। ফুলবোৰ কেনেকৈ ফুলি আছে? ৰমক জমক। তোমালোকৰ জ্ঞান বৃদ্ধি হ'বৰ কাৰণে কিছুমান দিছে, ইয়াত কি জানো অহা বুলি কৈছে। খেল ধেমালি, যোগাসন, প্ৰাণায়াম আদিয়ে আমাৰ দেহ মন মগজু সুস্থ কৰি ৰাখে। এইবোৰে ভালকৈ উশাহ নিশাহ লোৱাত, মন শান্ত কৰি ৰখাত,
ৰোগ প্ৰতিৰোধী কৰাত, শৰীৰ শক্তি বৃদ্ধি কৰাত আমাক সহায় কৰে। প্ৰতিদিনে যোগাসন কৰিলে পঢ়া শুনাত আমাৰ মনোযোগ বাঢ়ে আৰু মন প্ৰফুল্ল হৈ থাকে। সেইবাবে আমি সকলোৱে যোগাসন কৰা উচিত। প্ৰতি বছৰে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। প্ৰতি বছৰে কিমান তাৰিখে আমি আন্তৰ্জাতিক যোগ দিৱস পালন কৰোঁ? 21 জুন তাৰিখে। ওপৰৰ যোগাসনৰ ছবিবোৰ চোৱা। এই আসনবোৰ ভিতৰত যিবোৰ তুমি কৰা সেইবোৰ কাষৰ বৃত্তটোত ৰাইট চিন দিয়া। ডাঙৰ সহায় লৈ আসনবোৰ নাম জানি লৈ লিখা আৰু ডাঙৰ সহায় লৈ নামবিলাক জানি লিখিবা। কোনটো কৰা তোমালোকে ৰাইট চিন দিবা। 11টো পঢ়িবলৈ দিছে শৰীৰ পুষ্টি মনৰ তুষ্টি। জ্ঞানৰ খাদ্যাভ্যাস সলনি হোৱা দেখি ককাকে বৰ সন্তোষ পালে। তাক ওচৰলৈ মাতি আনি মূৰত হাত বোলাই উপদেশ দি ক'লে, পষেকত খাবা কেঁহা আৰু তিতা, মাহেকত লাৰু পিঠা, ছালৰ কাৰণে টেঙা ফল ভাল, হাড়ৰ বাবে মিঠা। হাড়ৰ বাবে কি খাব লাগে? তেতিয়াহ'লে মিঠা খাব লাগে। আইতাকে জ্ঞানক দুগালত চুমা খাই আশীৰ্বাদ দি কি কৈছে? থাকিবা হাঁহি নাখাবা বাহি, কৰিবা কায়িক শ্ৰম, মানে বাহি হাতে, মানে মুখ নোধোৱাকৈ খাবলৈ নাই কোৱা, বাহি মুখেৰে খাবলৈ নাই কোৱা। কৰিবা কায়িক শ্ৰম, কাম কৰিবলৈ দিছে। খাব লাগে দুগ্ধ, হ'ব লাগে শুদ্ধ, তেহে আঁতৰিব ভ্ৰম। দুগ্ধ গাখীৰ খাবলৈ দিছে আৰু শুদ্ধ হ'বলৈ কৈছে, তেতিয়াহে আমাৰ ভ্ৰমবিলাক আঁতৰিব বুলি কৈছে। জ্ঞানে ককাক আইতাকক কথা দিলে, খাৱন শুৱন চলন ফুৰণ, মানিম সদায় সদাচাৰ। কি কৈছে? খাৱন শুৱন চলন ফুৰণ সদায় মানি চলিম কৈছে। আনৰ প্ৰতি সদ্ভাৱ প্ৰীতি ৰাখি কৰোঁ অংগীকাৰ। আনৰ প্ৰতি সদায় সদ্ভাৱ ৰাখিম বুলি কৈছে আৰু সেই সদ্ভাৱ ৰখাৰ মিলিজুলি থকাৰ অংগীকাৰ লৈছোঁ বুলি ককাকক কথা দিছে। এতিয়া 12 নম্বৰ, তুমি সদায় কি কৰি ভাল পোৱা? তুমি সদায় কৰা, কেতিয়াবা কৰা আৰু কেতিয়াও নকৰা কামৰ সোঁফালে ৰাইট চিন দিয়া। মই শাক পাচলি খাই ভাল পাওঁ, সদায় কৰোঁ যদি এইটো ইয়াত সদায় দিবা। কেতিয়াবা খোৱা যদি ইয়াত দিবা। মই মাংস খাই ভাল পাওঁ, সদায় কৰোঁ নে কেতিয়াবা খোৱা, এইটো ইয়াত ৰাইট দিবা। এইকেইটা নিজেই কৰিবা। 13 নম্বৰটো কি দিছে? 13 কটো দিছে, তলৰ দফাটো পঢ়িবলৈ দিছে। বিবেক আৰু মাধুৰ্য 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ। বিবেকে পুৱা শুই উঠি সদায় দাঁত ঘঁহি উঠি এগিলাচ পানী খায়। কিছু সময় পঢ়া শুনা কৰি গা ধুই ভাত খাই পৰিষ্কাৰ কাপোৰ পিন্ধি স্কুললৈ যায়। সি নিজৰ পঢ়া কিতাপ পত্ৰবোৰ বৰ পৰিপাটিকৈ ৰাখে। শিক্ষকে কৰিবলৈ দিয়া গৃহকাৰ্যবোৰ বৰ সুন্দৰকৈ কৰে। সেইবাবে শিক্ষকসকলে তাক প্ৰশংসা কৰে। আনহাতে চাফ চিকুণকৈ থকাৰ প্ৰতি মাধুৰ্যৰ কোনো ধাউতি নাই। শিক্ষকে প্ৰায় তাক পৰিষ্কাৰকৈ থাকিবলৈ, দাঁত ঘঁহিবলৈ, নখ চুলি কাটিবলৈ সোঁৱৰাই থাকিব লাগে। আনকি মধ্যাহ্ন ভোজন খোৱাৰ পৰতো সি প্ৰায় হাত ধুবলৈ পাহৰে। সঘনাই অসুখত ভুগি থকাৰ বাবে মাধুৰ্য মাজে সময়ে স্কুলত অনুপস্থিত থাকিবলগীয়া হয়। এতিয়া উত্তৰ দিয়া বুলি কৈছে। বিবেক আৰু মাধুৰ্যৰ ভিতৰত কাৰ অভ্যাস ভাল বুলি তুমি ভাবা আৰু কিয়? বিবেকৰ অভ্যাস ভাল বুলি ভাবো, হয়নে? কিয়? সি সদায় চাফ চিকুণকৈ থাকে, হয়নে? ৰাতিপুৱা সি শুই উঠি দাঁত ঘঁহি এগিলাচ পানী খায় আৰু বিদ্যালয়লৈ যাওঁতে পৰিষ্কাৰ কাপোৰ পিন্ধি যায়, হয়নে? আৰু কিতাপ পত্ৰবোৰ ভালকৈ পৰিপাটিকৈ ৰাখে, কিন্তু মাধুৰ্য নাৰাখে। সেইকাৰণে বিবেকৰ অভ্যাস ভাল বুলি ভাবোঁ। চাফ চিকুণকৈ থাকিলে আমাৰ কি কি লাভ হয়? চাফ চিকুণকৈ থাকিলে আমাৰ মনটো ভাল লগাৰ লগতে আমি বিভিন্ন বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ। নিজৰ ঘৰখনৰ লগতে বিদ্যালয়খন আৰু চৌপাশ পৰিষ্কাৰ কৰিবলৈ তোমালোকে কি কি কাম কৰা? নিজৰ ঘৰখনৰ লগতে বিদ্যালয়খন চাফ চিকুণ কৰি তোমালোকে বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰা, হয়নে? এইবিলাকে লিখিবা ইয়াত। মাধুৰ্য অভ্যাসবোৰ তুমি শুদ্ধ বুলি ভাবানে? মাধুৰ্য অভ্যাস সলনি কৰিবলৈ তুমি কি কি পৰামৰ্শ দিবা? মাধুৰ্য অভ্যাসবোৰ মই শুদ্ধ বুলি নাভাবোঁ। কিয়? মাধুৰ্যই যিবিলাক অভ্যাস কৰিছিল, যিবিলাক অভ্যাস আছিল সেইবিলাক বেয়া অভ্যাস আছিল। মাধুৰ্য অভ্যাস সলনি কৰিবলৈ কি কি পৰামৰ্শ দিবা তুমি? সেইটো তুমি নিজেই কি দিবা ইয়াত লিখিবা। সদায় দাঁত ঘঁহিবলৈ, তাক নখ চুলি কাটিবলৈ পৰামৰ্শ দিম, হয়নে? আজিৰ পাঠ ইমানেই। পুনৰ অন্য এটা নতুন পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।